ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেটো সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ গমেই পালে ইতিমধ্যে খুব ভাল খবৰ আজি LPOB 4500 পদৰ যিখিনি আপোনালোকে অপেক্ষা কৰি আছিলে তো তাৰ ফাইনেল কাট অফ লিষ্ট পাব্লিছ কৰিছে অৰ্থাৎ ৰিজাল্টসমূহ ঘোষণা কৰিছে কোনে কোনে কোন ডিষ্ট্ৰিক্টত পাইছে ডেফিনেটলি আপোনালোকে গমেই পাইছে যদি এতিয়ালৈকে চেক কৰা নাই কমেণ্টত জনাব আমি সহায় কৰিম ডেফিনেটলি আৰু কাট অফ ভবাতকৈ বহুত বেছি হাই কাট অফ গৈছে তো ডেফিনেটলি যোৱাবাৰ 5500 পদতকৈ প্ৰায় প্ৰতিখন ডিষ্ট্ৰিক্টত 3% বা 4% এনেকৈকৈ কাট অফ উঠি গৈছে প্ৰতিটো কেটেগৰীত গতিকে গম পাইছে কম্পিটিশ্যনছটো কেনেকুৱা হ'বলৈ গৈ আছে আৰু যিসকলৰ নাম নাই হতাশ হ'ব নালাগে সিটেড হৈ থাকিব আৰু হৈয়ে আছে সিটেড এক্সামবিলাক দি থাকক আৰু ডেফিনেটলি আপোনালোকৰ ইলেকশ্যনৰ পাছতে আৰু বহুত পোষ্ট ওলাব তেওঁলোকে ঘোষণা কৰিছে 75000 পোষ্ট শিক্ষক পদৰ কাৰণে ওলাব গতিকে আৰু সেই শিক্ষক পদৰ 75000ৰ সৰহসংখ্যক কিন্তু LPOPতে থাকিব গতিকে একেবাৰে চিন্তা কৰিবলগীয়া নাই আপোনালোকৰো চাকৰি হ'ব মাত্ৰ অকমান কষ্ট কৰিব লাগিব সিটেটত মাৰ্কছটো অকমান বেছিকৈ তুলিবলৈ চেষ্টা কৰক যাতে আপোনালোকৰ সিটেটৰ মাৰ্কছটো 120 প্লাস থাকে আৰু আপোনালোকৰ পাৰ্চেন্টেজ যাতে 70 ওপৰত থাকে কাৰণ এতিয়া যদি প্ৰতিখন ডিস্ট্ৰিক্টত 63 65 যদি গৈছে তেতিয়াহলে এটো আমি ক'বই লাগিব যে অহাবাৰকে আমি 70 ওপৰত পাই থব লাগিব তেতিয়া আপোনালোকৰ চাকৰিটো কনফাৰ্ম হৈ থাকিব গতিকে ডেফিনেটলি জীৱনটো চলিবলৈ আমাক এটা পাৰফেক্ট আৰু এটা কনষ্টেন্ট আমাৰ আৰ্নিং সোৰ্স লাগিব নহয় জানো আৰু সেই আৰ্নিং সোৰ্সটো আমি চাকৰি হিচাপে ভাবিছো আৰু যেহেতু আমি ডিএলএড কৰিছো বিএড কৰিছো গতিকে আমাক শিক্ষক চাকৰিটোৱে লাগে তো ডেফিনেটলি গতিকে সিটেটটোকে খুব ভাল ধৰণে দিয়ক খুব ভাল ধৰণে পঢ়ক ডেফিনেটলি আপোনালোকে অহাবাৰ যিটো আপোনালোকৰ সিলেকশন হ'ব অহাবাৰ যিটো ৰিক্ৰুটমেন্ট হ'ব শিক্ষক নিযুক্তি হ'ব তো তাতে আপোনালোকৰ নামটো ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব এতিয়া যিসকলৰ নাম আহিলে যিসকলে পাইছে ডিস্ট্ৰিক্ট ওয়াইজ তো সকলোকে আমাৰ জ্ঞান তীৰ্থ পৰিয়ালৰ তৰফৰ পৰা বহুত বেছি শুভকামনা জ্ঞাপন কৰিছো আপোনালোকে আপোনালোকৰ নিজৰ কৰ্মজীৱনত আগবাঢ়ি যাওক আৰু খুব নিষ্ঠা সহকাৰে আশা কৰিম আমাৰ যেহেতু আমাৰ জীৱনটোৰ এগৰাকী মানুহ হিচাপে একেবাৰে সৰুৰ পৰা যিটো শিক্ষা আমি লওঁ সেই শিক্ষাটোৱে কিন্তু মূল ভেটি গতিকে মই শিক্ষক সমাজক সদায় মই সন্মান কৰোঁ নিজেও শিক্ষাৰ লগত জড়িত যিহেতু আৰু ডেফিনেটলি মই এই বস্তুটো আচলতে গৰ্বৰে ক'ব পাৰি নহয়নে গতিকে এই যিটো প্ৰথম যিটো পোখা ল'ৰা এটাৰ বা ছোৱালী এজনীৰ বা সন্তান এটাৰ যেতিয়া মেইন পোখাটো গজি আহে সেই পোখাৰ কালচোৱাত আমি এই LP স্কুলৰ লোৱাৰ প্ৰাইমাৰী বিদ্যালয়ৰ শিক্ষকসকলেই কিন্তু তাতে বহুত বেছি পৰিমাণে তেওঁলোকৰ অৰিহণা থাকে গতিকে গম পাইছে তেওঁলোকৰ আমি সদায় তেওঁলোকক সন্মান কৰাটো উচিত এতিয়া শেহতীয়াকৈ গমেই পাই ধেমাজিত কেনেকুৱা ধৰণৰ এটা ঘটনা হৈ গৈছে তো এইবিলাক বহুত আমাৰ শিক্ষিত সমাজৰ কাৰণে লজ্জাৰ কথা গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি যাতে নহয় তাৰ বাবে আমি সদায় সতৰ্ক হৈ থাকিব লাগিব নহয় জানো বাৰু যি নহওক যেহেতু আপোনালোকৰ কোৱেশ্চন এটা আমাৰ লগত থাকে যে আজি যেহেতু প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট বুলি কৈছে প্ৰভিজনেল মেৰিট লিষ্ট তেওঁলোকে প্ৰকাশ কৰিছে গতিকে আজি মেৰিট লিষ্টতকৈও ফাইনেল মেৰিট লিষ্ট তেওঁলোকে এদিন পাব্লিছ কৰিব আৰু সেই ফাইনেল মেৰিট লিষ্টখন পাব্লিছ কৰাৰ 2-3 পাছতে আপোনালোকক এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিব আৰু এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে আপোনালোকক মাতিব হয়তো গুৱাহাটীলৈ নহয় জানো গতিকে সেই ফাইনেল মেৰিট লিষ্টত এই প্ৰভিজনেল মেৰিট লিষ্টতকৈ কাট অফ কমিব পাৰে নেকি যিসকলৰ নাম নাই আহা ডেফিনেটলি আপোনালোকে সেইটোৱে ভাবি আছে হয় এইটো ৰেকৰ্ড আছে যোৱাবাৰো এনেকুৱা হৈছে প্ৰভিজনেল মেৰিট লিষ্টতকৈ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টতকৈ ফাইনেল মেৰিট লিষ্টত অলপমান 2-এজন কেণ্ডিডেটৰ এক্সট্ৰাকৈ সোমায় তাৰমানে কাট অফটো অকণমান কমি আহে কিন্তু ইয়াৰ মানে এইটো নহয় যে এতিয়া 63% গৈছে টু ফাইনেল মেৰিট লিষ্টৰ কাট অফ 60 লৈকে নামি আহিব তো এনেকুৱা কেতিয়াও নহয় 63 লৈকে যদি এতিয়া কাট অফটো আছে তো অহাবাৰ ফাইনেল মেৰিট লিষ্টত মানে এইবাৰ ফাইনেল মেৰিট লিষ্টত আপোনালোকৰ 62.5 লৈকে হয়তো কাট অফটো নামিব পাৰে তো এইটো কিয় কাৰণে হয় এইটো আচলতে বহুখিনি মাল্টিপুল এপ্লাই হৈ থাকে বা বহুতখিনি আপোনালোকৰ LP2 আহে UP2 আহে তো তেওঁলোকৰ কাৰণে উইথড্ৰ চিষ্টেম এটা থাকে তো তেওঁলোকক উইথড্ৰ কৰা হয় তাৰ পাছতে আপোনালোকক যিখিনি পোষ্ট তেওঁলোকক ফিল আপ কৰিবলৈ লোৱা হয় তাতে অকণমান লোৱাৰ কাট অফখিনিও আহি যায়
গতিকে সেইটোৱে দুই এজনৰ নাম অন্তৰ্ভুক্ত হ'ব যিসকলৰ আজি মেৰিট লিষ্টত নাম অহা নাই গমেই পাইছে যদি আপোনালোকে দক্ষিণ হালমাৰ্ট এপ্লাই কৰিছে তাতে 60.33 গৈছে চামথিং নহয় জানো মই এতিয়া দেখাই নিদিওঁ যিহেতু এটা ভিডিঅ'ত আলোচনা কৰিছোঁৱে সেই 60.33 গৈছে তাৰমানে ফাইনেল মেৰিট লিষ্টত আপোনাৰ যদি 60% আছে তেতিয়াহ'লে আপোনালোকে হয়তো আপোনালোকৰ এটা চান্স আছে ঠিক আছে এইটো 100% চান্স বুলি ক'ব নোৱাৰি বাট আপোনালোকৰ 98% চান্স আছে তো ঠিক আছে গতিকে একদম হতাশ হ'ব নালাগে যিসকলৰ নাম আহিছেতো খুব ভাল কথা যিসকলৰ নাম আহিছেতো খুব ভাল কথা আৰু যিসকলৰ নাম নাই অহা তো তেওঁলোকে চিটেটৰ কাৰণে খুব পঢ়ক আৰু ভাল ধৰণে চিটেট দিয়ক তো ডেফিনেটলি 2026-27 বৰ্ষত ডেফিনেটলি আপোনালোকৰ হাতত এটা চৰকাৰী চাকৰি থাকিব ঠিক আছে তো ভিডিঅ'টো সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে কাৰণ গম পাইছোঁ বহুতে আমাক মেছেজো কৰিছে ইমান কাট অফ গুচি গৈছে কিয় হৈছে এনেকুৱা গতিকে সেয়াই বাকী থাকিলে ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো আপোনালোকে হেল্পফুল বুলি ভাবিছে তো ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক ন'টিফাই হৈ থাকিব পাৰে তো ঠিক আছে তো থেংক ইউ ছ' মাছ চিন দ্য নেক্সট ভিডিঅ'